এইটো 26ৰ ইলেকশ্যন হোৱা নাই আপুনি হাই ছেকেণ্ডেৰী 18 বছৰ হোৱা আৰু কলেজ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীখিনিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যকালটোত যি ধৰণে সমৰ্থন আগবঢ়াইছে সেইটো 26ক কেৱল নিৰ্ণয় কৰা নাই ই এটা সম্বন্ধৰ শক্তিশালী বান্ধোন এজন ভৱিষ্যতৰ জননেতাৰ লগত নতুন প্ৰজন্মটোৱে গঢ়ি তুলিলে আৰু তাত গৌৰৱ গগৈ ৰকিবুল হুছেইন এই যিটো নেতৃত্ব বিৰোধী এই নেতৃত্বটো মানুহে জানে আৰু ইতিমধ্যে যেতিয়া নতুন প্ৰজন্মতে লৈ ল'লে বিজেপি দলে লৈ ল'লে বুথ প্ৰেচিডেণ্টে লৈ ল'লে শক্তিয়ে লৈ ল'লে এইটো নহয় ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিজৰ সৰ্বজন গ্ৰহণযোগ্য নেতা হিচাপে গ্ৰহণ কৰাৰ পিছত এতিয়া ইমান সহজ হৈ থকা নাই কথাবিলাক এতিয়া কংগ্ৰেছ দল জাতীয় জীৱনৰ পৰা বহুত দূৰলৈ গুচি গ'ল আৰু সেই শিপা বিচাৰিও কংগ্ৰেছে লাহে লাহে নাভাবো আৰু এই পৰিস্থিতিটোৰ পৰা কংগ্ৰেছ দলে অৱসান পাব বুলি মই নাভাবো আপুনি গৌৰৱ গগৈয়ে নিৰ্বাচন পৰাজয়ৰ পিছত যিটো প্ৰেছ মিট কৰিছে তাৰ পৰা এইটো পৰিস্ফুট হৈছে যে এই দলটোৰ অহংকাৰত গদগদ হৈ আছে আত্মসংশোধনী বা আত্মসমালোচনাৰ তাত কোনো অৱকাশ নাই ইমান ডাঙৰ অভূতপূৰ্ব এটা মেণ্ডেট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে অসমৰ ৰাইজে দিছে আৰু তেওঁলোককো দিছে এটা মেণ্ডেট এতিয়া মই 15 ৰাউণ্ডৰ ইলেকশ্যন হৈছে কাউণ্টিং এক ৰাউণ্ডত কংগ্ৰেছ দলে 99% ভোট পাইছে তাততো ইভিএম আমি বেয়া বুলি কোৱা নাই এটা ৰাউণ্ড মই 15 ৰাউণ্ডৰ 14 ৰাউণ্ডত জিকিছো এটা ৰাউণ্ডত মই 1% ভোট পোৱা নাই আপুনি ডাটাবিলাক চাই ল'ব 99% ভোট কংগ্ৰেছে ক'ত পাব পাৰে তাত কিন্তু বিজেপিয়ে ক'তো কোৱা নাই যে ইভিএমত গণ্ডগোল আছে কিন্তু গৌৰৱ গগৈয়ে লোকসভাত জিকোতে যিকেইটা ইভিএম ব্যৱহাৰ কৰিছিলে সেইকেইটা ইভিএম ঠিক আছিলে বিধানসভাত ব্যৱহাৰ কৰা ইভিএম কেইটাত গণ্ডগোল আছিলে যোৰহাটত এই ধৰণৰ চিন্তা চৰ্চাৰে যেতিয়া দল এটাৰ কৰ্মীসকলক তেওঁ এই সময়ত কথা ক'বলৈ বিচাৰিব তেতিয়া মানুহে বুজি পায় যে কিমান অপৰিপক্ক আৰু অদূৰদৰ্শী মানুহৰ হাতত এই দলটো আজি আছে